নমস্কাৰ সকলোকে স্বাগতম জনাইছো গেট 4 অন্যটি 5 ক্লাছলৈ আজি আমি শ্ৰীভূমি ডিস্ট্ৰিক্টখনৰ ওপৰত কেইটামান কোৱেশ্চন ডিসকাস কৰিম যি আপোনালোকক ভাইভাত খুদিব পাৰে ঠিক আছে আমি প্ৰতিখন ডিস্ট্ৰিক্টৰ ওপৰতে কোৱেশ্চন লৈছো যি জিকে পাৰ্টটো খুবেই ইম্পৰ্টেন্ট কাৰণ আপোনালোকৰ যি লোকেল এৰিয়া যদি আপোনালোকৰ ইন্টাৰভিউ হয় সেই লোকেল এৰিয়াটোৰ বা লোকেল ডিস্ট্ৰিক্টখনৰ কথা আপুনি জানিবই লাগিব আৰু তাৰ লগতে আমাৰ ভাইভা এক্সামত গলে কি কোৱেশ্চন খুদিব পাৰে গেট 4 যিকেইটা পোষ্ট আছে ঠিক আছে পিয়নৰ পৰা চকিৰৰ পৰা আদি কৰি সকলোবোৰ পোষ্টৰ কাৰণে আমি ফাইভাৰ ইতিমধ্যে ক্লাস কৰিছো আমাৰ 15 নম্বৰ আজি ক্লাস ঠিক আছে সো ইতিমধ্যে আৰু বহুকেইটা আমি সেপাৰেট কে ক্লাস কৰিছো আপোনালোকে যদি আমাৰ ক্লাসবোৰ কোৱা নাই কৰিব আৰু আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ কাৰণে আমি স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে ক্লাস কৰিছো ঠিক আছে সো আপোনালোকে যদি এডি 2.0 ৰিটাৰ্ণ পাস কৰিছে যদি গেট 4 কাৰণে আপুনি ভাইভা দিবলৈ বিচাৰিছে ভাইভাত কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি যাব লাগিব প্ৰথম ক্লাস 1 ৰ পৰা আপোনালোকে যদি চোৱা নাই ক্লাস কেইটা কৰিব আৰু যদি আপোনালোক পিডিএফ কেইটা লাগে ফাইভাৰ কাৰণে আৰু এই পিডিএফ টো যদি আপোনালোক লাগে শ্ৰীভূমিৰ আপোনালোকে পাই যাব মাত্ৰ 149 रुपीस আপোনালোকে পে কৰিব লাগিব ঠিক আছে 149 रुपीस আপোনালোকে পে কৰিলে আমাৰ সকলোবোৰ পিডিএফ আপোনালোকে লাভ কৰিব যে আইটিআই ইলেক্ট্ৰিচিয়ান ওয়াৰমেন এডি 2.0 ভাইভা পিয়ন চকিদাৰ সকলো কাৰণে যিসকলে গেট 3 গেট 4 এপ্লাই কৰিছে সো মাত্ৰ 149 रुपीस আমি দি আছো বহু পইচা এনে খাদাছে কিছুমানে বেয়া বস্তু হৈছে কিছুমানে অযথা পইচা খৰচ কৰিছে মাত্ৰ 149 रुपीस যদি আপোনালোকৰ ভাইভাটো ক্লিয়াৰ হ'ব পাৰে নিশ্চয়কৈ আপোনালোকে কিয় নলব গতিকে পিডিএফ লাগিলে এই নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি লব এই নাম্বাৰটো পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব তে মই বহুতে ৰিকুৱেষ্ট কৰিছিল আসলতে শ্ৰীভূমি ডিস্ট্ৰিক্টখনৰ ওপৰত কোৱেশ্চন লাগে একচুয়ালি শ্ৰীভূমি কি শ্ৰীভূমি হৈছে কৰিমগঞ্জ যিখন ডিস্ট্ৰিক্ট আছিল আগতে কৰিমগঞ্জখনৰ নাম নতুন নাম হৈছে শ্ৰীভূমি গতিকে আমি আহকচোন শ্ৰীভূমিৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে আমি চাম প্ৰথম কোৱেশ্চনটো যদি খুদি দিয়ে তোমালোকক যে হোৱাট ইজ দা নিউ নেম অফ কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ নতুন নাম কি তেতিয়া তোমালোকে ক'ব লাগিব শ্ৰীভূমি আৰু কেতিয়াবা কোৱেশ্চনটো খুদিব পাৰে শ্ৰীভূমি ঠিক আছে শ্ৰীভূমিৰ পূৰ্ব নাম কি আছিল যদি কোৱেশ্চনটো এনেকুৱা ধৰণে খুদি দিয়ে তেতিয়া হলে আনসাৰটো কি দিবা শ্ৰীভূমিৰ পূৰ্ব নাম আছিল কৰিমগঞ্জ ডিস্ট্ৰিক্ট ঠিক আছে বহুতে ৰিকুৱেষ্ট কৰি আছিল মই সকলোৰে ৰিকুৱেষ্ট ৰাখিবলৈ ট্ৰাই কৰিছো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব যদি ইন্টাৰেষ্টেড হয় নেক্সট কোৱেশ্চন when was কৰিমগঞ্জ ৰিনেম এজ শ্ৰীভূমি কৰিমগঞ্জ ডিস্ট্ৰিক্টখন কেতিয়া শ্ৰীভূমি হিচাপে পুনৰ নামকৰণ কৰা হৈছিল চনটো আহিব পাৰে কিন্তু বহুত ইম্পৰ্টেন্ট কিন্তু এটো অকল কৰিমগঞ্জ ডিস্ট্ৰিক্ট বা শ্ৰীভূমি ডিস্ট্ৰিক্টৰ লৰাচলিৰ কাৰণে নহয় সকলো অসমৰ সকলোবোৰ ডিস্ট্ৰিক্টৰ কাৰণে খুবেই ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ জিকে কোৱেশ্চন খুদিব পাৰে ঠিক আছে সো শ্ৰীভূমি যিখন ডিস্ট্ৰিক্ট শ্ৰীভূমি হিচাপে কৰিমগঞ্জ ডিস্ট্ৰিক্টখন শ্ৰীভূমি হিচাপে নামকৰণ কৰা হৈছে 19 নৱেম্বৰ 2024 চনত চনটো মনত ৰাখিব কিমান 2024 চনৰ নৱেম্বৰ 19 তাৰিখে আপোনাৰ নতুনকৈ নাম ৰখা হৈছে শ্ৰীভূমি পূৰ্বতে আছিল কৰিমগঞ্জ ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন why was the name শ্ৰীভূমি chosen শ্ৰীভূমি নামটো কিয় বাছনি কৰা হল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন খুদিব পাৰে তোমালোকক এই যে তোমালোকৰ ডিস্ট্ৰিক্টখনৰ নাম হৈছে শ্ৰীভূমি এই নামটোই কিয় বসা হল কাৰণ এই নামটোৰ লগত এটা ৰিলেচন আছে কি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ এই অঞ্চলক শ্ৰীভূমি বুলি উল্লেখ কৰিছিল যাৰ অৰ্থ মা লক্ষ্মীৰ ভূমি গম্পালা ৰিজনটো কিহৰ কাৰণে কৰিমগঞ্জ ডিস্ট্ৰিক্টখনৰ নাম শ্ৰীভূমি ৰাখা হৈছে বিকজ Rabindranath Tagore referred to the areas as Sribhumi meaning land of Ma Lakshmi. গতিকে মা লক্ষ্মীৰ ভূমি হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰে এই অঞ্চলক শ্ৰীভূমি বুলি উল্লেখ কৰিছিল তাৰ কাৰণে কৰিমগঞ্জ ডিস্ট্ৰিক্টখনৰ নাম নতুনকৈ ৰখা হৈছিল শ্ৰীভূমি বুজি পাইছা ভাল লাগিছে নে ক্লাস কৰি বহুত নজনা কথা তোমালোকে আমাৰ চেনেলৰ জৰিয়তে শিকিব পাৰিবা তাৰ কাৰণে বেছিকৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা নেক্সট কোৱেশ্চন which region is শ্ৰীভূমি located শ্ৰীভূমি কোনটো অঞ্চলত অৱস্থিত শ্ৰীভূমি অৱস্থিত বৰাক ভেলি সাউথাৰ্ণ আসাম মানে বৰাক উপত্যকা দক্ষিণ অসমত শ্ৰীভূমি আছে নেক্সট কোৱেশ্চন what are the official language of শ্ৰীভূমি district শ্ৰীভূমি জিলাৰ চৰকাৰী ভাষা কি বেংগলী and মেইটেই বেংগলী আৰু মেইটেই মণিপুৰী এই দুটা ভাষা আছে শ্ৰীভূমি জিলাৰ চৰকাৰী ভাষা নেক্সট কোৱেশ্চন what is the administrative headquarters of শ্ৰীভূমি শ্ৰীভূমি জিলাৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় ক'ত আছে শ্ৰীভূমি চহৰ পূৰ্বতে কৰিমগঞ্জ ডিস্ট্ৰিক্ট কৰিমগঞ্জ চহৰ ঠিক আছে কৰিমগঞ্জ টাউন এতিয়া শ্ৰীভূমি টাউন হৈছে নেক্সট কোৱেশ্চন what is the official website of শ্ৰীভূমি district শ্ৰীভূমি জিলাৰ চৰকাৰী ৱেবছাইটটো কি খুদিব পাৰে কিন্তু সেই ৱেবছাইটৰ নাম হৈছে sriribhumi.assam.gov.in ৱেবছাইটৰ নামটো মনত ৰাখিবা এটো হৈছে শ্ৰীভূমি জিলাৰ চৰকাৰী ৱেবছাইট নেক্সট কোৱেশ্চন what are the major administrative unit under শ্ৰীভূমি শ্ৰীভূমি জিলাৰ মুখ্য প্ৰশাসনিক গঠনসমূহ কি কি শ্ৰীভূমি জিলাৰ মুখ্য প্ৰশাসনিক গঠনসমূহ হৈছে তিনিটা সাব ডিভিজন বা উপ বিভাগ পাঁচটা ৰেভিনিউ সাৰ্কেল
সাতটা উন্নয়ন খণ্ড ডেভেলপমেণ্ট ব্লকছ গতিকে সাতটা ব্লকছ আছে ৰেভিনিউ চাইকেল কেইটা আছে পাঁচটা আছে তিনিটা সাব ডিভিজন আছে ঠিক আছে নেক্সট কোৱেশ্যন ডাজ শ্ৰীভূমি বৰ্ডাৰ এনি আদাৰ কাউণ্ট্ৰি শ্ৰীভূমিৰ সীমা অন্য এখন দেশৰ সৈতে আছে নেকি হয় তেতিয়া আপুনি উত্তৰ দিব লাগিব হয় ই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে কৰিমগঞ্জ ডিষ্ট্ৰিক্টে কাৰ লগত সীমা ভাগ কৰে বাংলাদেশৰ সৈতে নেক্সট কোৱেশ্যন What is the cultural significance of the name শ্ৰীভূমি শ্ৰীভূমি নামৰ সাংস্কৃতিক গুৰুত্বটো কি শ্ৰীভূমি নামৰ সাংস্কৃতিক গুৰুত্বটো হৈছে এই নামটোৱে অসমৰ ঐতিহ্য আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৃষ্টিভংগী প্ৰকাশ কৰে গতিকে মনত ৰাখিবা ইট ৰিফ্লেক্ট আসাম হেৰিটেজ এণ্ড ৰবীন্দ্ৰনাথ ঠাকুৰ ভিজন অফ কালচাৰেল আইডেণ্টিটি ঠিক আছে চ' ইতিমধ্যে যদি আপোনালোকে ক্লাছটো কৰি ভাল পাইছে যিসকল শ্ৰীভূমিৰ লোকেল এৰিয়া বা শ্ৰীভূমিৰ পৰা বা কৰিমগঞ্জৰ পৰা যিসকলে আমাৰ ভিডিঅ'টো চাই আছে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে দৰকাৰী বুলি ভাবা এই পিডিএফটোৰ লগতে তোমালোকৰ ভাইভাত বা মৌখিক পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্যন সুধিব পাৰা সকলোবোৰ পিডিএফ তোমালোকে ল'ব পাৰিবা মাত্ৰ 149 ৰুপিছত তোমালোকে এইটো নম্বৰত মাত্ৰ 149 ৰুপিছ পেমেণ্ট কৰিবা গুগল পে' ফোনপে' যি আছে এই নম্বৰটোত পেমেণ্ট কৰি এইটো নম্বৰতে হোৱাটছআপ আছে তোমালোকে হোৱাটছআপত স্ক্ৰীনশ্বটটো দিবলৈ নাপাহৰিবা এই নম্বৰটোতে তোমালোকে পইচা পঠাব লাগিব এই নম্বৰটোতে স্ক্ৰীনশ্বটটো দিব লাগিব তোমালোকে পিডিএফ পাই যাবা এই শ্ৰীভূমি ডিষ্ট্ৰিক্টখনৰ লগতে আৰু বহুকেইখন ডিষ্ট্ৰিক্টৰ কোৱেশ্যনৰ লগতে আমাৰ ভাইভাত কেনেকুৱা ধৰণৰ কোৱেশ্যন সুধিব পাৰে সকলোবোৰ পিডিএফ তোমালোকে মাত্ৰ অতি কম মূল্যত পাই আছে 149 ৰুপিছ যদি ইচ্ছা কৰা লৈ ল'ব পাৰা পঢ়া যেহেতু তোমালোকৰ ভাইভা এক্সাম হ'ব 15 তাৰিখৰ পৰা ঠিক আছে নেক্সট কোৱেশ্যন What does the word শ্ৰীভূমি mean? শ্ৰীভূমি শব্দটোৰ অৰ্থ কি? শ্ৰীভূমি শব্দটোৰ অৰ্থ হৈছে মা লক্ষ্মীৰ ভূমি ঠিক আছে Land of Goddess Lakshmi. Next question. Who announced the name change from Karimganj to শ্ৰীভূমি? কৰিমগঞ্জৰ পৰা কৰিমগঞ্জৰ নাম শ্ৰীভূমি ৰূপে সলনি কৰাৰ কথা কোনে ঘোষণা কৰিছিল এই কথাটো ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঠিক আছে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টখনৰ নাম সলনি কৰি শ্ৰীভূমি ৰখা হৈছে নেক্সট কোৱেশ্যন Which Indian poet is associated with the name of শ্ৰীভূমি শ্ৰীভূমিৰ নামটোৰ লগত কোনজন ভাৰতীয় কবিৰ সৈতে সম্পৰ্ক আছে সেইজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ অলপ আগতে মই ডিসকাস কৰিছিলোঁ হয় নে নহয় নেক্সট কোৱেশ্যন What are the neighboring district of শ্ৰীভূমি শ্ৰীভূমি জিলাৰ ওচৰৰ জিলাসমূহ কি কি মনত ৰাখিবা শ্ৰীভূমি জিলাৰ ওচৰৰ জিলা হৈছে কাছাৰ হাইলাকান্দি উত্তৰ ত্ৰিপুৰা ঠিক আছে নেক্সট কোৱেশ্যন শ্ৰীভূমি shares international boundary with which country শ্ৰীভূমি কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে বাংলাদেশৰ সৈতে What river flow through শ্ৰীভূমি বা কৰিমগঞ্জ শ্ৰীভূমিৰ কোনখন নদী বৈ যায় শ্ৰীভূমিৰে কোনখন নদী বৈ যায় কুশিয়াৰা নদী ঠিক আছে কুশিয়াৰা নদী কোন কিহেৰে বৈ যায় শ্ৰীভূমিৰে বৈ যায় নেক্সট কোৱেশ্যন Which national highway pass through শ্ৰীভূমি শ্ৰীভূমিৰে কোনটো ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে NH8 মনত ৰাখিবা Next question. Name one popular festival celebrated in শ্ৰীভূমি শ্ৰীভূমিত এটা উদযাপন কৰা জনপ্ৰিয় উৎসৱ হৈছে দুৰ্গা পূজা ঠিক আছে দুৰ্গা পূজা উদযাপন কৰা হয় নেক্সট কোৱেশ্যন What is the literacy rate of শ্ৰীভূমি district as per 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি শ্ৰীভূমি জিলাৰ সাক্ষৰতা হাৰ কিমান আছিল 78.22% 78.22% শ্ৰীভূমি বৰাক উপত্যকাৰ নে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অংশ এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্যন Is শ্ৰীভূমি part of the Barak Valley and the Brahmaputra Valley? So শ্ৰীভূমি হৈছে বৰাক ভেলী বা বৰাক উপত্যকাৰ এটা অংশ মনত ৰাখিবা What is the total area of শ্ৰীভূমি district? শ্ৰীভূমি যিখন ডিস্ট্ৰিক্ট আছে তাৰ টোটাল এৰিয়া হৈছে 1809 বৰ্গ কিলোমিটাৰ ঠিক আছে 1809 স্কয়াৰ কিলোমিটাৰ What is the total population of শ্ৰীভূমি district as per 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি শ্ৰীভূমি জিলাৰ মুঠ জনসংখ্যা আছিল 12,28,686 ঠিক আছে 12,28,686 people. Name the subdivisions under শ্ৰীভূমি district. শ্ৰীভূমি জিলাৰ অধীনত উপবিভাগসমূহৰ নাম কি কি? কৰিমগঞ্জ, নাও শ্ৰীভূমি, বদৰপুৰ আৰু পথাৰকান্দি। এইকেইটা হৈছে শ্ৰীভূমি জিলাৰ উপবিভাগ বা সাবডিভিজন। কি কি? এটা হৈছে শ্ৰীভূমি আৰু আনটো হৈছে বদৰপুৰ আৰু আনটো হৈছে পথাৰকান্দি। Next question. Which Lok Sabha constituency does শ্ৰীভূমি belong to? শ্ৰীভূমি কোনখন লোকসভা সমষ্টিৰ নিৰ্বাচনী সমষ্টিত পৰে? কৰিমগঞ্জ SC লোকসভা সমষ্টি। ঠিক আছে? Next question. Which industries are prominent in শ্ৰীভূমি? শ্ৰীভূমিত কোনটো খিনি উদ্যোগ প্ৰধান? চাহ, কৃষি আৰু বাংলাদেশৰ সৈতে ব্যৱসায়। ঠিক আছে? এতিয়া বাংলাদেশৰ সৈতে ব্যৱসায়টো বৰ্তমান বন্ধ হৈছে কিন্তু আগতে আছে। Next question. What type of climate does শ্ৰীভূমি have? শ্ৰীভূমিৰ বতৰৰ ধৰণ কেনেকুৱা? উষ্ণ আৰ্দ্ৰ মৌচুমী বতৰ। ঠিক আছে? Which international border gate lies in শ্ৰীভূমি? শ্ৰীভূমিত কোনটো আন্তঃৰাষ্ট্ৰীয় সীমান্ত গেট আছে?
শ্যাওলা স্থলবন্দৰ ভাৰত বাংলাদেশ সীমান্ত ঠিক আছে শ্যাওলা লেণ্ড পৰ্ট ক'ত আছে শ্ৰীভূমিত আছে ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ শ্যাওলা লেণ্ড পৰ্ট কোনটো কি সুধিব পাৰে শ্যাওলা লেণ্ড পৰ্ট বা শ্যাওলা স্থলবন্দৰ হৈছে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত থকা সীমান্ত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মেইন ৰিলিজিয়ন প্ৰেক্টিছড ইন শ্ৰীভূমি শ্ৰীভূমিৰ প্ৰধান ধৰ্ম কোনটো কি ইছলাম আৰু হিন্দু ধৰ্ম ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফিমেল লিটাৰেচি ৰেট ইন শ্ৰীভূমি শ্ৰীভূমিৰ মহিলাৰ সাক্ষৰতা হাৰ কিমান 72% What are the main crops growth in শ্ৰীভূমি শ্ৰীভূমিত প্ৰধানকৈ কি খেতি কৰা হয় ধান মাষ্টাৰ্ড অইল আৰু তৰকাৰী নেক্সট কোৱেশ্চন হুইচ ষ্টেট ডাজ শ্ৰীভূমি বিলং টু শ্ৰীভূমি কোনখন ৰাজ্যৰ অন্তৰ্গত অসমৰ What is the postal pin code range of শ্ৰীভূমি শ্ৰীভূমিৰ ডাকঘৰ পিন কোড ক'ৰ পৰা আৰম্ভ হয় 788 ৰ পৰা আৰম্ভ হয় ঠিক আছে নেক্সট কোৱেশ্চন হুইচ হিষ্টৰিকেল প্লেচ ইজ ইন শ্ৰীভূমি is linked to the Bangladesh Liberation War শ্ৰীভূমিৰ কোনখন ঐতিহাসিক স্থান বাংলাদেশৰ মুক্তিযুদ্ধৰ সৈতে জড়িত এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সটাচুৰা অভৰং মুক্তি বাহিনী ব্যৱহাৰ কৰিছিল সটাচুৰা হিল ঠিক আছে সটাচুৰা হিল এটো বাংলাদেশৰ মুক্তিযুদ্ধৰ সৈতে জড়িত মুক্তি বাহিনী বাংলাদেশৰ মুক্তি বাহিনী ব্যৱহাৰ কৰিছিল ঠিক আছে Which river forms a natural border with Bangladesh in শ্ৰীভূমি শ্ৰীভূমিত কোনখন নদী বাংলাদেশৰ সৈতে প্ৰাকৃতিক সীমা গঢ়ে কুশিয়াৰা নদী What type of soil is commonly found in শ্ৰীভূমি শ্ৰীভূমি সাধাৰণতে কি মাটি পোৱা যায় alluvial soil পলি মাটি ঠিক আছে নেক্সট কোৱেশ্চন নেম ওৱান ওয়াইল্ড লাইফ সেঞ্চুৰী নিয়াৰ শ্ৰীভূমি শ্ৰীভূমিৰ কাষৰ এখন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম কি কোৱা বুলি ক'লে তোমালোকে ক'ব লাগিব বৰাইল ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য কাছাৰ ডিস্ট্ৰিক্টত পৰে সো কাছাৰ জিলাত পৰে নেক্সট কোৱেশ্চন হুইচ বৰ্ডাৰ ডিস্ট্ৰিক্ট অফ ত্ৰিপুৰা টাচ শ্ৰীভূমি ত্ৰিপুৰাৰ কোনখন সীমান্ত জিলাই শ্ৰীভূমিৰ সৈতে সীমা ভাগ কৰে সেইখন আছে ত্ৰিপুৰাৰ নৰ্থ ত্ৰিপুৰা বা উত্তৰ ত্ৰিপুৰা মনত ৰাখিবা What is the nearest airport to শ্ৰীভূমি শ্ৰীভূমিৰ ওচৰৰ বিমানবন্দৰটোৰ নাম কি শিলচৰ এয়াৰপোৰ্ট ক'ত আছে কুম্ভীৰ গ্ৰামত আছে শিলচৰ এয়াৰপোৰ্ট হৈছে শ্ৰীভূমিৰ ওচৰৰ বিমানবন্দৰ ঠিক আছে নেক্সট কোৱেশ্চন নেম ওৱান ফেমাছ এডুকেশ্যনেল ইনষ্টিটিউচন ইন শ্ৰীভূমি শ্ৰীভূমিৰ এখন প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠানৰ নাম কি কৰিমগঞ্জ কলেজ বৰ্তমান শ্ৰীভূমি কলেজ হৈছে নেক্সট কোৱেশ্চন হুইচ কমিউনিটি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই বোথ হিন্দুজ এণ্ড মুছলিম ইন শ্ৰীভূমি শ্ৰীভূমিৰ হিন্দু আৰু মুছলিম দুয়োটা ধৰ্মই পালন কৰা সামূহিক উৎসৱটো কোনটো উৰুছ এট দৰ্গা মেলা ফেষ্টিভেল ঠিক আছে দৰ্গা উৰুছ আৰু মেলা উৎসৱ হুইচ পলিটিকেল লিডাৰ ৰিপ্ৰেজেণ্টেড কৰিমগঞ্জ ইন লোকসভা বিফৰ ইটছ ৰিনেমিং কৰিমগঞ্জ লোকসভাৰ পূৰ্বৰ সাংসদ কোন আছিল যেতিয়া শ্ৰীভূমি হোৱা নাছিল কৃপনাথ মাল্লা ভাৰতীয় জনতা পাৰ্টিৰ পৰা নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য মেইন ৰিজন ফৰ পাব্লিক অপজিশ্যন টু দ্য ৰিনেমিং নাম সলনিৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদৰ কাৰণ কি আছিল শ্ৰীভূমি কৰিমগঞ্জৰ যেতিয়া নাম সলনি কৰা হ'ল বহুতে প্ৰতিবাদ কৰিছিল ইয়াৰ কাৰণটো হৈছে কৰিমগঞ্জ নামৰ সৈতে জড়িত সাংস্কৃতিক আৰু ঐতিহাসিক পৰিচয় হেৰুৱাৰ আশংকা কৰিছিল জনসাধাৰণসকলে যেহেতু কৰিমগঞ্জ নামটোৰ লগত এটা ইতিহাস জড়িত হৈ আছিল ঠাইখনৰ তেওঁ নতুন নামকৰণ কৰি দিয়া গৈছে গতিকে তেওঁলোকে এইটো ভয় কৰিছিল যে কৰিমগঞ্জ নামটো যেতিয়া সলাই দিব আমাৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰিচয় হেৰুৱাই পেলাম আমি সেইকাৰণে তেওঁলোকে কি কৰিছিল নাম সলনিৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন ইজ শ্ৰীভূমি এ ট্ৰাইবেল ডমিনেটেড ডিস্ট্ৰিক্ট শ্ৰীভূমি উপজাতি প্ৰধান জিলা হয়নে যেটা আপুনি ক'ব লাগিব স্যাৰ নহয় ইয়াৰ বেছিভাগ জনসংখ্যা বাংলা ভাষাভাষী ঠিক আছে হোৱাট ইজ দ্য প্ৰাইমেৰী সোৰ্স অফ ইৰিগেশ্যন ইন শ্ৰীভূমিৰ মুখ্য উৎস কি কানেল আৰু নদীৰ পানী বিশেষকৈ কুশিয়াৰা নদীৰ পানী হৈছে শ্ৰীভূমিৰ মুখ্য উৎস হুইচ টু ডিস্ট্ৰিক্টস ৱেৰ অৰিজিনেলি পাৰ্ট অফ দ্য সেম এডমিনিষ্ট্ৰেটিভ ৰিজন এজ শ্ৰীভূমিৰ পূৰ্বে কোন দুখন জিলাৰ সৈতে একে প্ৰশাসনিক অঞ্চলৰ অংশ আছিল কাছাৰ আৰু হাইলাকান্দি মনত ৰাখিবা নেক্সট কোৱেশ্চন What is the percentage of Muslim population in শ্ৰীভূমি বা কৰিমগঞ্জ শ্ৰীভূমি জিলাত মুছলিম জনসংখ্যাৰ শতাংশ কিমান আছিল around 56% ঠিক আছে What traditional attire is commonly worn in শ্ৰীভূমি শ্ৰীভূমিত সাধাৰণতে কি পৰম্পৰাগত পোছাক পৰিধান কৰা হয় শাৰী লুঙি আৰু চেলোৱাৰ কামিজ What are the major religion in শ্ৰীভূমি শ্ৰীভূমিৰ মুখ্য ধৰ্মটো কি ইছলাম হিন্দুইজম এণ্ড খ্ৰীষ্টান Which form of transport is widely used in শ্ৰীভূমি rural area? শ্ৰীভূমি গ্ৰাম্য অঞ্চলত বহুলভাৱে ব্যৱহৃত পৰিবহনৰ মাধ্যমটো কি চাইকেল ৰিক্সা দুচকীয়া বাহন আৰু বাছ Next question What is the status
অফ ৰেলৱে কানেক্টিভিটি ইন শ্ৰীভূমি শ্ৰীভূমিৰ ৰেল সংযোগৰ ব্যৱস্থা কিমান উন্নত বাদৰপুৰ জংচন আৰু কৰিমগঞ্জ ৰেল ষ্টেচনৰ জৰিয়তে ভাল সংযোগ আছে ঠিক আছে এইটো ক'ব পাৰিবা তোমালোকে ইতিমধ্যে আমি 50টা কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু কুৱেশ্যন আছে আপোনালোকে ইতিমধ্যে ক্লাছটো কৰি নিশ্চয়কৈ ভাল পাইছে হয়নে বহুতো নজনা কথা জানিব পাৰিলে শ্ৰীভূমি বা কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ওপৰত এনেকুৱা ধৰণৰ আৰু বহুতো কুৱেশ্যন আছে যি ভাইভা গেট 4 এক্সামত আপোনালোকক সুধিব পাৰে তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব যদি আপোনালোকৰ প্ৰস্তুতিত কিবা আপোনালোকৰ কমি থাকে তেনেহ'লে আপোনালোকে হয়তো ভাইভাত আপোনালোকে কোৱালিফাই নহ'ব পাৰে তাৰ কাৰণে আমি এটা কোৰ্চ আগবঢ়াইছোঁ ভাইভা এক্সামৰ কাৰণে আমাৰ নাম্বাৰটো আপোনালোকে ল'ব লাগিব এই নাম্বাৰটোত আপোনালোকে গুগল পে' ফোনপে' কৰি কেনে 149 ৰুপিজ আপোনালোকে গুগল পে' ফোনপে'ত পে'মেণ্ট কৰিব লাগিব আৰু এইটো নাম্বাৰটো হোৱাটছআপ আছে আপোনালোকৰ আমাৰ PDF কেইটা লৈ ল'ব পাৰে যি খুবেই ইম্পৰ্টেণ্ট হ'ব ADRE 2.0 গেট 4 গেট 3 স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে ঠিক আছে আৰু এই PDFটো আপোনালোকে ল'ব পাৰিব এই PDFটোৰ লগত আৰু বহুকেইটা PDF পাব যি আপোনালোকৰ ভাইভা বা মৌখিক পৰীক্ষাত খুবেই আপোনালোকৰ সহায় কৰিব যদি ইণ্টাৰেষ্টেড হয় লৈ ল'ব আৰু ক্লাছবোৰটো আমাৰ কৰিয়ে আছে প্ৰথমৰ পৰা আজি 15 নম্বৰ ক্লাছ হ'ল আগৰ পৰা 1 নম্বৰৰ পৰা যদি ক্লাছ কৰা নাই কৰিব আৰু ITI ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন যিসকল আছে তেওঁলোকেও কৈছোঁ আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে ক্লাছ আমি আনিছোঁ ক্লাছবোৰ কৰিব যদি PDF লাগে এই নাম্বাৰটোৱে সকলোৰে কাৰণে এইটো নাম্বাৰতে আপোনালোকে 149 ৰুপিজ সকলোকে কৈছোঁ আপুনি পিয়ন হ'ব পাৰে চকীদাৰ হ'ব পাৰে ড্ৰাইভাৰ হ'ব পাৰে যিসকলে ড্ৰাইভাৰ স্কিল টেষ্ট দিব তেওঁলোকৰ আমি PDF আগবঢ়াইছোঁ সো সকলোৱে যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে আপোনালোকৰ কাৰণে ভাইভাৰ গেট 4 কাৰণে সকলো পোষ্টৰ কাৰণে আমি PDF মুকলি কৰিছোঁ মাত্ৰ 149 ৰুপিছত যদি এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰে PDF পাই যাব ঠিক আছে নাম্বাৰটো স্ক্ৰীনশ্বট মৰা হ'ল অ'কে মই নাম্বাৰটো এতিয়া মুচি দিছোঁ ভুল নকৰিব নাম্বাৰটো এবাৰ কৈ দিছোঁ 8638686390 শেষত 0 আছে কিন্তু দেই অ'কে নেক্সট কুৱেশ্যনটো লাইক কৰিছোঁ হুইচ নেশ্যনেল হাইৱে পাছ থ্ৰু শ্ৰীভূমি শ্ৰীভূমিৰ জৰিয়তে কোনটো ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে আমি অলৰেডি ডিছকাছ কৰিছোঁ NH 8 নেক্সট কুৱেশ্যন হোৱাট টাইপ অফ ফৰেষ্ট ইজ ফাউণ্ড ইন দ্য হিলি এৰিয়াছ অফ শ্ৰীভূমি শ্ৰীভূমিৰ পাহাৰীয়া অঞ্চলত কেনেকুৱা ধৰণৰ বন পোৱা যায় উষ্ণ মণ্ডলীয়া চিৰসেউজ বন ট্ৰপিকেল এভৰিগ্ৰেন ফৰেষ্ট হুইচ মেজৰ মাৰ্কেট ইজ ন'ন ইন শ্ৰীভূমি ফৰ ট্ৰেড শ্ৰীভূমিত কোনখন বজাৰ ব্যৱসায়ৰ বাবে প্ৰসিদ্ধ কৰিমগঞ্জ বজাৰ ঠিক আছে শ্ৰীভূমি বজাৰ হৈছে এতিয়া নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নিয়াৰেষ্ট চেণ্ট্ৰেল ইউনিভাৰ্চিটি টু শ্ৰীভূমি শ্ৰীভূমিৰ ওচৰত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ নাম হৈছে অসম বিশ্ববিদ্যালয় ক'ত আছে শিলচৰত আছে হুইচ লেংগুৱেজ ইজ মষ্টলি স্পকেন ইন শ্ৰীভূমি শ্ৰীভূমিত বেছিভাগ লোকে কোনটো ভাষা কয় বেংগলী ভাষা হোৱাট ইজ দ্য লিটাৰেচাৰী ৰেট অফ শ্ৰীভূমি ডিষ্ট্ৰিক্ট শ্ৰীভূমি জিলা সাক্ষৰতা হাৰ 78.22% 2011 চনৰ লোকপিয়ল অনুসৰি শ্ৰীভূমি ডিষ্ট্ৰিক্ট শ্বেয়াৰ্ছ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ কাণ্ট্ৰি বাংলাদেশৰ সৈতে শ্ৰীভূমি নিজৰ সীমা ভাগ কৰে হোৱাট ইজ দ্য মেইন অকুপেশ্যন অফ দ্য পিপল শ্ৰীভূমি শ্ৰীভূমিৰ লোকসকলৰ মুখ্য জীৱিকা হৈছে কৃষি শ্ৰীভূমিৰ বদৰপুৰ কাষেদি পাৰ হৈ যোৱা নদীখনৰ নাম হৈছে বৰাক নদী ঠিক আছে বদৰপুৰ কাষেদি পাৰ হৈ যায় আৰু শেষটো হৈছে শ্ৰীভূমি বা কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ জিলাৰ বাহন পঞ্জীয়নৰ চৰকাৰী কোডটো কি AS10 আপোনালোকে AS10 দেখা পালে গম পাব যে এই গাড়ীখন শ্ৰীভূমি বা কৰিমগঞ্জৰ ঠিক আছে সো এয়া আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন যদি আপোনালোকে ক্লাছটো কৰি ভাল পাইছে আপোনালোকে কমেণ্ট কৰিব নেক্সট পাৰ্ট লাগে নে নালাগে কমেণ্ট কৰিব নেক্সট ক্লাছ লাগে নে নালাগে আৰু যদি আপোনালোকে PDF কেইটা লাগে আমি নাম্বাৰটো অলৰেডি দি দিছোঁ এই নাম্বাৰটো আপোনালোকে 149 ৰুপিজ 149 টকা আপোনালোকে পে' কৰিব আৰু এইটো নাম্বাৰত হোৱাটছআপ আছে স্ক্ৰীনশ্বট দি দিব PDF পাই যাব সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম